হিমন্ত বিশ্ব শৰ্মা প্ৰথমে আছু আছিলে, আছুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল, আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা। হিমন্ত বিশ্ব শৰ্মা আজিৰ দৃষ্টিত কংগ্ৰেছীসকলৰ দৃষ্টিত তেওঁ বালফা। বালফাৰ অৰ্থ হ'ল বাহিৰত থকা আলফা, তেওঁ চাৰেণ্ডাৰো নহয়, তেওঁ আলফাও নহয়। মই এই কথাতে কৈছোঁ যে ৰাজনৈতিক ভদ্ৰতা আৰু ৰাজনৈতিক শিষ্টাচাৰ হিমন্ত বিশ্বই নিশিকিলে। পুনৰ বিজেপি দলৰ সভাপতিয়ে অনতিপলমে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজক, গৌৰৱ গগৈৰ ওচৰত ক্ষমা খোজক, ক্ষমা খুজিব লাগিবই। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া পেনেলিষ্ট হিচাপে অসমৰ সকলো কংগ্ৰেছীৰ হৈ হিমন্ত বিশ্ব শৰ্মাক মই দাবী জনাইছোঁ, আপুনি আৰু আপোনাৰ প্ৰদেশৰ বিজেপিৰ সভাপতি ডাঙৰীয়াই অনতিপলমে ব্ৰহ্মপুত্ৰৰ বালিত থিয় হৈ ব্ৰহ্মপুত্ৰ সাক্ষী কৰি আপোনালোকে ক্ষমা বিচাৰক। আপোনালোকৰ সামান্যতম শিষ্টাচাৰ নাই, ৰাজনৈতিক শিষ্টাচাৰ নাই, ৰাজনৈতিক ভদ্ৰতা নাই। আপোনালোকে সামাজিক অসভ্যালি আৰু সামাজিক সন্তুলন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিবৰ কাৰণে ৰাজনৈতিক সততা নোহোৱা ধৰণৰ কিছুমান বিষয় আপোনালোকে ব্যক্তি স্বাৰ্থৰ কাৰণে, আপোনাৰ ৰাজনৈতিক ব্যক্তিগত শত্ৰুতাৰ কাৰণে গৌৰৱ গগৈক আপুনি টাৰ্গেট হিচাপে লৈছিল। আজি সমগ্ৰ অসমৰ কংগ্ৰেছী মানুহে আপোনাক দাবী কৰিছে, আপুনি, আমি সৰু ল'ৰাৰ নিচিনা নকওঁ কাণত ধৰি উঠা বহা কৰা, এইটো বহুত বেয়া কথা, এনেধৰণৰ অসংস্কৃত কথা আমি নকওঁ, কিন্তু আপুনি আৰু আপোনাৰ বিজেপি দলৰ সভাপতিয়ে অনতিপলমে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজক, গৌৰৱ গগৈৰ ওচৰত ক্ষমা খোজক, ক্ষমা খুজিব লাগিবই। আজি আপোনাৰ লেংগুৱেজত কৈছোঁ, ক্ষমা খুজিব লাগিবই। কাৰণ আপুনি ৰাজনৈতিক শিষ্টাচাৰ ৰখা নাই। ৰাজনৈতিক শিষ্টাচাৰ নৰখাৰ কাৰণে গভৰ্ণমেণ্ট মেচিনাৰী, পুলিচ ডিপাৰ্টমেণ্ট আপুনি ব্যৱহাৰ কৰিলে, পুলিচ ডিপাৰ্টমেণ্ট ব্যৱহাৰ কৰি গভৰ্ণমেণ্ট মেচিনাৰী ব্যৱহাৰ কৰি আপুনি অসমৰ ৰাইজক উত্তেজিত কৰিলে, মেচিনাৰী ইউজ কৰি আপুনি ফটা ঢোল বজাবৰ কাৰণে দিল্লীৰ পৰা চৰকাৰী খৰচত সাংবাদিকসকলক আনিলে, ৰাজকোষৰ ধন খৰচ কৰিলে, আৰু আপুনি কেন্দ্ৰীয় চৰকাৰক এইখন প্ৰতিবেদন পঠিয়াই দিম, একশ্যন ল'ম, আনকি আপুনি কৈছিলে যে গৌৰৱ গগৈৰ স্থান জেলত। তাৰ বিপৰীতে আপুনি প্ৰতিবেদন দিছে নিদিছে আপুনি জানিব, আপোনাৰ চৰকাৰে জানিব। দুখৰ বিষয়, আপোনাৰ এইবিলাক নাটক চলি থাকোঁতেই ভাৰতবৰ্ষৰ লোকসভাৰ সন্মানীয় অধ্যক্ষ মহোদয় ওম বিৰলা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়া দেৱক ভাৰতবৰ্ষ আৰু ফিলিপাইনছ মৈত্ৰী গোট যিটো তাৰে অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি দায়িত্ব দি ভাৰত আৰু ফিলিপাইনছৰ মৈত্ৰীৰ ক্ষেত্ৰত তেওঁক এটা দৃঢ় পদক্ষেপ ল'বৰ কাৰণে তেওঁক সৰ্বসন্মতভাৱে অধিকাৰ দিলে, কৰ্তৃত্ব দিলে। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰীৰ মুখত আপুনি পূৰ্ণহতীয়া স্বৰ বুলি ক'লে, মই পূৰ্ণহতীয়া স্বৰ নকওঁ। মুখ্যমন্ত্ৰীৰ সভ্যতাৰ গালখনেই নাই। মুখ্যমন্ত্ৰীৰ যদি সভ্যতাৰ এখন গাল থাকিলেহেঁতেন হয়, মুখ্যমন্ত্ৰী ধুনীয়া মানুহজন, বগা জগা হৃষ্টপুষ্ট, কিন্তু তেওঁৰ সভ্যতাৰ গাল নাই যে সভ্যতাৰ গালত পূৰ্ণহতীয়া স্বৰ পৰিব। মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক, এই সমগ্ৰ অসমবাসীয়ে দাবী কৰিছে। ফাট্ৰামিৰে, ফটুৱামিৰে, মিছা কথাৰে কিমান দিন জনসাধাৰণক ঠগিব? এই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদৌতি নেতা কৰ্মী আৰু অসমৰ ৰাইজৰ দাবী, আপুনি ক্ষমা খোজক, অসমৰ ৰাজ্যিক সভাপতিয়ে ক্ষমা বিচাৰক, এই আমাৰ দাবী। মই এই কথাতে কৈছোঁ যে ৰাজনৈতিক ভদ্ৰতা আৰু ৰাজনৈতিক শিষ্টাচাৰ হিমন্ত বিশ্বই নিশিকিলে। তেওঁ ৰাজনৈতিক শিষ্টাচাৰ যিটো জীৱনত নিশিকিলেই। যদি শিকিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মা প্ৰথমে আছু আছিলে, আছুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল, আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা, বাহিৰত থকা আলফাক কয় বালফা।
হিমন্ত বিশ্ব শৰ্মা আজিৰ দৃষ্টিত কংগ্ৰেছীসকলৰ দৃষ্টিত তেওঁ বালফা। বালফাৰ অৰ্থ হ'ল বাহিৰত থকা আলফা, তেওঁ চাৰেণ্ডাৰো নহয়, তেওঁ আলফাও নহয়। গতিকে এইজন হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ তৰাং কথাৰে অসমৰ ৰাজনীতিটো সম্পূৰ্ণ এটা বেলেগ দিশলৈ নিব বিচাৰিছে, য'ত আজি নিবনুৱা সমস্যা ভয়ানক ৰূপ লৈছে, মূল্য বৃদ্ধি মানুহক কোঙা কৰিছে। অসমৰ মাটি কৃষিভূমি আদানী আম্বানীক দি হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি দিলে, ৰামদেৱক দি শেষ কৰি দিলে, অসমৰ কৃষি ব্যৱস্থা ধ্বংস কৰি দিলে, কেৱল হিতাধিকাৰী কৰিলে আৰু অসমক এখন অতি গৰীব ৰাজ্যলৈকে আৰু হিতাধিকাৰী চৰকাৰী পইচাৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যলৈকে অৱনমিত কৰিলে। ইয়াতকৈ দুখৰ লজ্জাৰ কথা আৰু কি আছে? যে যদি ন্যায় দিব নোৱাৰোঁ ভোট দিব নালাগে, তেতিয়া সেইটো ভোট নিদিলেও তেওঁ বেয়া পাবলৈ নাথাকিব একো। জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম এইটো আশা খুব কঠিন, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো হুঁকা পিছলা নীতি সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে। নিৰ্বাচনত আগত মই ক'লোঁ নে, জুবিন দাক নিৰ্বাচনৰ আগত হওক এনেকুৱা হাজাৰটা নিৰ্বাচন আহিলেও জুবিন দাক ন্যায় দিব নোৱাৰে। ন্যায় দিয় মোৰতো লগা নাই, এনেকুৱা মানে ন্যায় নাপাবই। নমস্কাৰ, মই লিজা, আপোনালোকে চাই আছে সাৰ্চ দ্য ৰিয়েলিটি। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বাতৰি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। অৱশেষত জুবিন অনুৰাগীৰ দাবীত অৰ্থাৎ ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালত গঠন কৰা হৈছে, অৰ্থাৎ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। এই ফাষ্ট ট্ৰেক আদালতখনে জুবিন গাৰ্গক, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কিমান দিনৰ ভিতৰত ন্যায় দিব পাৰিব। অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশলৈ যি অনুৰোধ প্ৰেৰণ কৰিছে সেয়া অনুৰোধ ফলপ্ৰসূ হ'বনে? মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল যে নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে অসমৰ ৰাইজে মোক এটাও ভোট দিব নালাগে। সেই বিষয়ে, সেই সন্দৰ্ভত আমি আজি ৰাইজৰ লগত কথা পাতিম। মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত। আহক আমি ৰাইজৰ লগত কথা পাতোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ বাবে এখন বিশেষ আদালত, ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে, সেই বিষয়ে আপোনাৰ মতামত? হয়, আমাৰ অসমৰ হিয়াৰমুঠু, অসমীয়া জাতিৰ মঙহ, অসমীয়া জাতিৰ কণ্ঠ জুবিন গাৰ্গ, তেওঁ যি অপ্ৰত্যাশিত মৃত্যু, আমি সেই মৃত্যুত সদৌ অসমবাসী মৰ্মাহত হৈছোঁ। আৰু তেওঁ যিমান সোনকালে পাৰি ফাষ্ট ট্ৰেক আদালত গঠন কৰি তেওঁ হত্যা বুলি ক'ব লাগিব, হত্যা ন্যায় আমি সকলোৱে বিচাৰিছোঁ। যিমান সোনকালে পাৰি আমি ন্যায় পালে আমি সদৌ অসমবাসী সুখী হ'ম বুলি আমাৰ এটা আশা। ফাষ্ট ট্ৰেক আদালতখনে জুবিন দাক অতি সোনকালে নিৰ্বাচনৰ আগতেই হওক ন্যায় দিব বুলি আপুনি ভাবেনে? আমি ভাবোঁ, কাৰণ এইটো সময়টো আহিছে এটা মানে নিৰ্বাচনৰ সময়ত। এই সময়ত হয়তো অলপ চৰকাৰৰ ইফাল সিফাল হ'ব পাৰে, নিৰ্বাচনটো পাৰ কৰাৰ এটা কৌশলো থাকিব পাৰে। যাই হওক, আমি মাত্ৰ নিৰ্বাচনৰ আগত আমি ন্যায় বিচাৰিছোঁ, আমাক লাগিবই ন্যায়। মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৈছিলে যদি জুবিনক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আপোনালোকে ৰাইজে আমাক ভোট দিব নালাগে, সেই বিষয়ে আপুনি কি মতামত কৰিব? সেই বিষয়ে মই ক'বলৈ বেছিকৈ নাযাওঁ, কাৰণ বৰ্তমান বিজেপি চৰকাৰটো অসমৰ সকলো মানুহে ইতিমধ্যে গম পাইছেই কি কৰি আছে, কি কৰিবলৈ গৈ আছে। জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম এইটো আশা খুব কঠিন, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো হুঁকা পিছলা নীতি সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে আপুনি? মই লিডুৰ পৰা আহিছোঁ। লিডু অঁ হয়, আপুনি জুবিন দাৰ ন্যায়ৰ বিষয়ে কি ক'ব? আমাৰ জুবিন দাক ন্যায় দিবই লাগিব, চৰকাৰে যি দিয়ক নিদিয়ক, কিন্তু আমাৰ জুবিন দাক নিৰ্বাচনৰ আগে ন্যায় দিয়ক, সেইটোৱে বিচাৰিছোঁ আমি। ফাষ্ট ট্ৰেক আদালত এখন গঠন কৰা হৈছে, বিশেষ আদালত এখন গঠন কৰা হৈছে, সেই বিষয়ে আপুনি কি ক'ব? আদালতে ইমান দেৰি হিমাহী কৰি থাকিব নালাগে, সোনকালে আমাৰ হেৰি যাদুকৰী কণ্ঠ অধিকাৰী যি আমাৰ হিয়া ৰামুঠু তেওঁক যাতে সোনকালে জাতি দিয়ক, সেইটোৱে বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰি তেনেহ'লে ভোট দিবলৈ মানা কৰিছে। মুখ্যমন্ত্ৰীয়ে যিখিনি হেমাহি কৰিছে এইটো হেতালি খেলিবলৈ
সেইবিলাক কৰিব নালাগে। আমি যিমানটোলৈকে জানো আমাৰ জুবিন দাক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী নিজে কৈছে। আমিতো নাজানিছিলোঁ নহয়, আমিতো মৃত্যু হৈছে বুলি জানিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰা হৈছে বুলি। তো এতিয়া আকৌ মুখ্যমন্ত্ৰী কেলৈ সেই ন্যায়টো পিছুৱাই থৈছে? কিবা ভিতৰত কিবা হেৰি আছে, লিঙাইছে হ'বলা। সেইকাৰণে আমাৰ সোনকালে আমাৰ হিয়াৰ আমঠু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক জুবিন দাৰ গান ঢুকি কিনে এতিয়া ডাঙৰ হৈছে। এতিয়া প্ৰত্যেকৰ মুখে মুখে আমি এখন ভিতৰুৱা গাঁৱৰ, তথাপিও আমাৰ এতিয়াও সেইবিলাক গান শুনি চকু পানী ওলাই আছোঁ। গতিকে আমাৰ জুবিন দাক সোনকালে ন্যায় দিয়ক। জুবিন অনুৰাগীৰ দাবীত জুবিন দাৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালত, বিশেষ আদালত গঠন কৰা হ'ল। সেই সম্পৰ্কে আপুনি কি মতামত দিব? হয়, এইটো নিশ্চয়কৈ আমাৰ যোৱা 19 ছেপ্টেম্বৰত আমাৰ মহান শিল্পীগৰাকীৰ মানে যি মানে মৃত্যু মানে পৰিঘটনা হৈছে, সেই পৰিঘটনা আচলতে মানে কোনসকল ব্যক্তি দায়ী হৈ আছে, তেওঁলোকে চাৰ্জশ্বিট যদিও দাখিল কৰিছে, তথাপি চাৰ্জশ্বিটত একো নাই। কিন্তু মানে এয়া হৈছে বিজেপি চৰকাৰৰ ব্যৰ্থতা। তেওঁলোকে কৈছে যদি জুবিন গাৰ্গক ডাঙৰীয়াক ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে বিজেপি চৰকাৰক মানে ভোট দিব নালাগে। কিন্তু এয়া সময়ত পৰিলক্ষিত হ'ব আৰু অসমৰ ৰাইজে চুপ হৈ থকা নাই। হয়, অসমৰ ৰাইজে জুবিনক কেনেবাকৈ পাহৰি গৈ চৰকাৰখনক জুবিন দাই কৈছে এইটো পলিটিক্স নকৰিবা বন্ধু। আৰু সেইকাৰণে জুবিন গাৰ্গক লৈ মানে বহুত ৰাজনৈতিক দলে পলিটিক্স খেলি আছে। আৰু এয়া মানে জুবিন গাৰ্গ ডাঙৰীয়া চাই আছে আমাক, আৰু চৰকাৰ কোনফালে গতি কৰিব সেয়া সময়ত লক্ষণীয় হ'ব। আদালতখনে জুবিন গাৰ্গক অতি সোনকালে নিৰ্বাচনৰ আগতেই হওক ন্যায় দিব বুলি ভাবিছেনে? ন্যায় দিয়া মতো লগা নাই এনেকুৱা, মানে ন্যায় নাপাবই। যিহেতু বহুত ঘটনা হৈ গৈছে অসমত, তেনেকুৱা মানে আজিলৈকে ন্যায় পোৱা নাই। আৰু আমি বিচাৰোঁ যাতে আমাৰ যিখিনি আমাৰ শিল্পীগৰাকীক ভাল পোৱা মানে ব্যক্তি আছে, সেইসকল শিল্পী ওলাই আহক। আমি চৰকাৰৰ মানে আগত আমি মাত মাতোঁ যাতে আমি জুবিন গাৰ্গক ন্যায় দিব পাৰোঁ। আমাৰ অসমখনত ইয়াত আমাৰ জুবিন দাৰ নিচিনা এজন মানুহে ন্যায় পোৱা নাই। হয়, আমাৰ অসমখন কিমান সুৰক্ষিত বুলি ভাবে? একেবাৰে সুৰক্ষিত নহয়। মানে ন্যায় দিয়াৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকেতো কৈ আছে বহুত ডেভেলপ কৰা বুলি, কিন্তু এয়া কি ডেভেলপ? যদি এজন মানুহৰ 5 মাহ হৈ গ'ল ইতিমধ্যে, এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। গতিকে যদি ন্যায় নাপায়, তেতিয়াহ'লে সময়ত ৰাইজে মানে কোনফালে নিৰ্বাচনত মানে গতি কৰিব, সেইটো কিন্তু একদম লক্ষণীয় কথা হ'ব। ইতিমধ্যে অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত কৰিছে যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব, মানে উচ্চ ন্যায়াধীশলৈও অনুৰোধ প্ৰেৰণ কৰা হৈছে। সেই বিষয়ে আপুনি কি ক'ব? হয়, আপোনালোকে যে দেখি আহিছে বিগত সময়ত জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি প্ৰথমৰ পৰাই দেখি আহিছোঁ যে বিভিন্ন ধৰণত আজি জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব কিবা বুলি কৈ এনেকৈ মানে বিভিন্ন সময়ত বিভিন্ন টাইমত আজি দাখিল কৰা হ'ব, কালি দাখিল কৰা হ'ব, এটা ডেট দি দিয়ে আমুক তাৰিখে জুবিনদাই ন্যায় পাই যাব, এনেকুৱা ধৰণৰ কথাবোৰ কয়। কিন্তু আজি পৰ্যন্ত জুবিনদাই অসমৰ হিয়াৰ আমঠু যি নেকি অসমখনক হিন্দু, মুছলিম, শিখ ইত্যাদি খ্ৰীষ্টান সকলোকে এক কৰি গৈছে, সেই জুবিন দাক গানেৰে এক কৰি থৈ গৈছে, সেই জুবিন দাক আজিলৈকে ন্যায় দিবলৈ অসমৰ্থ হোৱা এই চৰকাৰক আমাৰ প্ৰশাসন চৰকাৰ বহুত দুখ লাগিছে আমাক। যিহেতু আমাৰ আশা এতিয়া জুবিন দাই চাগে আমাৰ এই যি ফাষ্ট ট্ৰেক আদালত বনাইছে বা ইয়াত যে ন্যায় পাব, এইটো আমাৰ আশা নাই। জুবিন দাক মই জনাত ভগৱানে ন্যায় দিব, তাকে আশা ৰাখোঁ। আৰু অনাগত দিনত জুবিন দাৰ আত্মাই চিৰ শান্তি কামনা কৰক, তাৰে কামনা কৰিলোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদি জুবিন দাক নিৰ্বাচনৰ আগত ন্যায় দিব নোৱাৰোঁ, তেনেহ'লে অসমৰ ৰাইজে ভোটেই দিব নালাগে। সেই বিষয়ে আপুনি একদম প্ৰথমতে যেতিয়া ৰাইজ জুবিনদাৰ ন্যায়ৰ যাত্ৰাত বা ন্যায়ৰ ক্ষেত্ৰত যি ধৰণে জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছিলে, সেই সময়ত কিন্তু তেখেতে সেই মন্তব্যটো কৰি তেখেতৰ ফালে মানুহখিনিক আকৰ্ষিত কৰিলে। এতিয়া যেতিয়াই আঁচনি বিলাই জুবিনদাৰ কথাটো, যিহেতু আপুনি দেখিছে জুবিনদাৰ কথাটো যেতিয়া নাইকিয়া কৰিব বিচাৰি দিলে, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যি যুঁজ এখন চলিছিলে, এই যি এখন প্ৰতিবাদ চলিছিলে, এই প্ৰতিবাদটো এতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। মানুহৰ মনত ক্ৰমান্বয়ে কিন্তু জুবিনদাক লৈ যি আৱেগ, এই আৱেগ নোহোৱা হৈ গৈছে। তাৰ পাছতে এতিয়া তেওঁতো ৰাজনীতিৰে কৈছে, কোনদিনা কৈছে যে জুবিনদাক আমি ন্যায় প্ৰদান কৰিম বা এই ধৰণে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব, আৰু দুদিন পাছত আৰু কিবা এটা গঠন কৰিব তেওঁলোকে।
নিৰ্বাচনত আগত মই ক'লোঁ নে জুবিন দাক নিৰ্বাচনৰ আগত হওক এনেকুৱা হাজাৰটা নিৰ্বাচন আহিলেও জুবিন দাক ন্যায় দিব নোৱাৰে। জুবিন দাক ন্যায় ভগৱানে দিব, এইখন চৰকাৰে বা প্ৰশাসনে দিব নোৱাৰে, এইটো স্পষ্ট কথা। জুবিনদাৰ দৰে এজন শিল্পীয়ে অসমত ন্যায় পোৱা নাই, তেনেস্থলত আপুনি অসমখনক কিমান সুৰক্ষিত? হয়, এজন ইমান ডাঙৰ এজন আমি ভগৱানৰূপী মানুহ, তেখেতেই যেতিয়া এই অসমত ন্যায় ক্ষেত্ৰত পোৱা নাই, আৰু সাধাৰণ মানুহ আমিতো সাধাৰণ মানুহ, আমাক যদি আমাৰ লগত তেনেকুৱা হ'লেতো আমি কোনোদিন নাপাব, আমাৰ পৰিয়ালো কোনোদিন ন্যায় নাপাব। তো আজি জুবিনদাৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিছিলে তেনেধৰণে কিন্তু লোৱা নাই, আৰু ৰাজনীতিয়ে কৰি থকা আমি দেখিছোঁ। ৰাজনীতি কমাই যদি অলপ জুবিনদাৰ কথা ভাবিলে হয় আমি নিশ্চয় আনন্দিত হ'লোঁ আৰু চৰকাৰখনক সমৰ্থন কৰিলোঁ হয়। কিন্তু আমি কৰিব পৰা নাই সমৰ্থন এইটো কাৰণে যে তেখেতলোকে আমাৰ যিজন মহান শিল্পীক তেওঁলোকে সন্মান জনোৱা নাই। এইটো সন্মানেই কৈছোঁ, তেখেতৰ ন্যায় যিহেতু দিব পৰা নাই তেতিয়াহ'লে সন্মানে জনোৱা নাই আৰু তাকে। আৰু বহুতে ৰাজনীতি কৰিবলৈ আহিছে ইয়াত, এই জুবিন ক্ষেত্ৰত জুবিনদাৰ নাম লৈ বহুত দলৰ আহিছে, বহুত বিজেপিৰ লগতে বহুতেতো আহিছে, কংগ্ৰেছ বিজেপি বিভিন্ন ধৰণৰ নেতাই আহি ইয়াত জয় জুবিনদা কৰি গ'লে কি হ'ব? তেওঁলোকেতো মাত নামাতে, কোনো দিন মাত নামাতে। তেওঁলোকে অকল ফেচবুকত লাইভ আহিব, ফেচবুকতে জুবিনদাই ন্যায় পোৱা হ'লেতো কথাই নাপায়, তেনেধৰণে নাপায়। জুবিনদাক ভগৱানে ন্যায় দিব, সেইটো আমি পূৰা আত্মবিশ্বাসী। আৰু জুবিনদাৰ হত্যাকাৰীসকলক মই কৈছোঁ নহয়, জুবিনদাৰ হত্যাকাৰীসকলক ভগৱানে ন্যায়, তেওঁলোকক শাস্তি প্ৰদান কৰিব আৰু জুবিনদাক ন্যায় দিব, এয়াই। অসম চৰকাৰৰ কেবিনেটত ইতিমধ্যে সিদ্ধান্ত হৈছে যে জুবিনদাৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব, সেই বিষয়ে আপুনি কি মন্তব্য কৰিব? এই জুবিনক ন্যায় লাগে বুলিতো চবেই জানেই, কিন্তু আমি বৰ্তমান যিটো দেখি আছোঁ, মই ন্যায় পোৱাটো কোনো আশা দেখা নাই বৰ্তমান। কিন্তু আমি যদি চবেই লাগি যাওঁ, আগতে যেনেকৈ জুবিনৰ মৃত্যুত চব মানুহে যেনেকৈ লাগিছিল, আমি যদি তেতিয়া চব মানুহে যদি চৰকাৰৰ ফালৰ পৰা ফালৰি কাটি আহে, অকল জুবিনৰ লগতে থাকি বুলি জুবিনৰ ন্যায়ৰ কাৰণে লাগে বুলি ভাবে, নিশ্চয় জুবিনেও ন্যায় পাব আৰু আমাৰো মনৰ কামনাবিলাক পূৰণ হ'ব। তাৰমানে আমি যিমান ভাবি আছোঁ জুবিনক ন্যায় লাগে, সেই বিষয়ে নিশ্চয় কিবা এটা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে আমাক ভোট দিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো ৰাইজৰ, সেইটো তাৰমানে নিজৰ মন্তব্য আচলতে। ভোট দিব লাগা নালাগেতো, জুবিনৰ ন্যায়ৰ কাৰণে ভোট দিব লাগে নালাগে সেইটো মই অকলে নহ'ব, চবৰে নিজৰ মতামত থাকিব। মোৰ ফালৰ পৰাতো ময়ো ভাল লগা নাই, মই নিদিলে ভাল পাওঁ মোৰ ফালৰ পৰা, কিন্তু চবৰে কাৰণত সেনেকুৱা নহ'বও পাৰে। মই আনৰ মন্তব্যটো নাজানো, মোক জুবিনৰ ন্যায়টো লাগে মই সেইটোৱে জানো, তাৰ বাহিৰে মই বেলেগ নিবিচাৰোঁ আকৌ। ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত সিদ্ধান্ত কৰিছে যে জুবিনদাৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত কৰিছে, সেই বিষয়ে আপুনি কি ক'ব? সেইটো ভাল হৈছে, আমাক মানে তেওঁ এজন ইমান মানুহ এজন আমাৰ মাজত হেৰাই গ'ল, তেওঁ ফাষ্ট ট্ৰেক লাগেই আমাক, মানে ফাষ্ট ট্ৰেকটো হ'লেহে ন্যায় পাব বুলি আশা ৰাখিছোঁ, আৰু ন্যায়টো সোনকালে দিব লাগে। এই ফাষ্ট ট্ৰেক আদালতখনে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কিমান মানে সম্ভাৱনা হ'ব, কিমান সোনকালে মানে তেওঁ মানে ফাষ্ট ট্ৰেক আদালতে মানে জুবিনদাক ন্যায় দিব পাৰিব, সেই বিষয়ে অকণমান কিবা পাৰিব মানে সেইটো সদিচ্ছাৰ লগত কথা। সেইটো মানুহবিলাকে যিমান সদিচ্ছাই উকিল হওক আইনৰ মানুহবিলাকে কাম কৰিব, সেইমতে আগবাঢ়িব, আৰু সদিচ্ছা থাকিলে অতি সোনকালে ন্যায় পাব। আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাক, মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৈছিলে যদি জুবিনক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে অসমৰ ৰাইজে ভোট দিব নালাগে, সেই বিষয়ে আপুনি অকণমান কিবা? সেইটো ৰাইজে বিচাৰ কৰিব, কিন্তু কথাটোতো সত্যই, তেওঁ যিটো কৈছে তেওঁৱে নিজেই কৈছে যে যদি ন্যায় দিব নোৱাৰোঁ ভোট দিব নালাগে, তেতিয়া সেইটো ভোট নিদিলেও তেওঁ বেয়া পাবলৈ নাথাকিব একো। ভূপেন বৰাক নালাগে আমাক আমি কিবা এটা সিদ্ধান্ত কৰিব লাগিব, আমি ভোটো নিদিওঁ। আমাক গণ্য মান্য ব্যক্তি আছে, এইটোৱে হ'ব আমাৰ। চালানী নালাগে, ত্ৰিপুৰা আমাৰ স্থানীয় এই জন্মগত মানুহ আমাক লাগে, চালানী নালাগে আমাক, আমাৰ এই সমষ্টিত আমি এতিয়া ভূপেন বৰাদেৱক আমাক নালাগে, তেওঁ নতুনকৈ কংগ্ৰেছৰ পৰা আহি আমাৰ বিজেপি দলত জইন কৰিছে। আমি তেওঁ আদৰি লৈছোঁ, আমি আদৰি নোলোৱাকৈ থকা নাই, কিন্তু আমাৰ ইয়াত আমাৰ স্থানীয় এজন লোকেল এজন বিধায়ক আমাক লাগে। আমাৰ ইয়াতো বহুত গণ্যমান্য ব্যক্তি আছে, সেইকাৰণে আমাক ভূপেন বৰাদেৱক আমাক নালাগে বুলি আমি প্ৰতিবাদ কৰিছোঁ। আমাক স্থানীয় মানুহ লাগে, আমাৰ এই বিপুৰা সমষ্টিৰ, আমাক চালনীয়া মানুহ নালাগে। আমাক চালনীয়া মানুহ নালাগে,
আমাৰ বিহপুৰীয়াত আমাক স্থানীয় ভাল মানুহ এজন লাগে, আমাক চালনীয়া মানুহ নালাগে। ভূপেন বৰাক দিলে আমি ব্যৱস্থা কৰিব লাগিব, ব্যৱস্থা আমি চবেই বিজেপি পাৰ্টিৰ মানুহ আছোঁ, চবেই ব্যৱস্থা কৰিব লাগিব। আৰু নিশ্চয় তেওঁলোকৰ প্ৰতিবাদ কৰিবৰ কাৰণে যুক্তিযোগ্যতা আছে। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ আমাৰ বিহপুৰীয়া সমষ্টি। আজি মিচিং জাতি জনগোষ্ঠী মই এতিয়া আহি পেলাইহে নিশ্চয় গম পালোঁহি যে তেওঁলোকে মদ আৰু মাংসত কিনিব পাৰে। মোৰ আজি নিজৰে দুখ লাগিছে। তেনেকুৱা এজন যদি প্ৰতিনিধিক যদি আজি আমাৰ যদি টিকেট যদি দিয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে বা দিলীপ শইকীয়া ডাঙৰীয়া দেৱে, এই জাতিটোৱে আমাৰ প্ৰায় 40% মানুহ মিচিং জনজাতীয় মানুহ আছে। সেই মানুহখিনি যে ভোট যে বৰ্জন কৰিব, সেই কথাটো আজি স্পষ্টকৈ আপোনালোকে দেখিলে। ঘোষণাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগে আগে জুবিন দাক ন্যায় দিব বুলিও কৈছিলে, কিন্তু আৰম্ভণিৰ পৰা আমি যেনেধৰণে দেখিছোঁ গোটেই ন্যায়িক তদন্তটোৰ যিধৰণে ভেকু ভাওনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কৰা হৈছে, গতিকে অসমৰ ৰাইজৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ওপৰত বিশ্বাস উঠি গৈছে। এইখন চৰকাৰ থাকোঁতে যে জুবিন দাই ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, সেইটো কেতিয়াও অসমৰ ৰাইজে এতিয়া পতিয়ন যোৱা নাই। আৰম্ভণিৰ পৰা আপোনালোকে লক্ষ্য কৰিব, এগৰাকী মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে বিধানসভাৰ মজিয়াত কেছটো নিজেই CBIক নিদিওঁ বুলি কৈছিলে, সেই সময়ৰ পৰাই অসমৰ ৰাইজৰ সন্দেহ হৈছিলে। কাৰণ CBI হ'ল এটা ভাৰতীয় তদন্তকাৰী সংস্থা আৰু CIDটো আমাৰ ইয়াৰেহে। গতিকে আৰম্ভণিৰ পৰা অসমীয়া ৰাইজে যিধৰণে দাবী কৰি আছিলে যে সেই সময়ত ইয়তত থকা আমাৰ ছিংগাপুৰৰ মানুহখিনিক তদন্তৰ আওতালৈ আনিব লাগে, তেওঁলোক যিহেতু প্ৰভাৱশালী মানুহ, তেওঁলোকে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকক ন্যায়িক জিম্মাত থ'ব লাগে, দোষী নিৰ্দোষী আদালতে ক'ব। কিন্তু সেই সকলোবোৰ কথা ভেকু ভাওনা হ'ল। তাৰ পাছত কেইবা হাজাৰ পৃষ্ঠাজোৰা এখন চাৰ্জশ্বিট দিয়া হ'ল। সেই চাৰ্জশ্বিটখনতো কেনেধৰণে আমাৰ অভিজ্ঞসকলে ক'লে জুবিনদাৰ পৰিয়ালে আজি কান্দি কান্দি ন্যায়ৰ ভিক্ষা খুজিবলগীয়া হৈছে। কিয়? এখন ফোপোলা চাৰ্জশ্বিট দি গোটেই তদন্তৰ নামত ভেকু ভাওনা কৰি, আৰু আজি 2 মাহ আগতে যেতিয়া ৰিপৰ্ট ছাবমিট কৰিছিলে তেতিয়াই SIT গঠন কৰিম বুলি এতিয়া ৰাইজৰ হেঁচাত উপায় নাপাই কৰিছে, আৰু তাতো ৰাইজৰ বিশ্বাস হোৱা নাই। কাৰণ ইলেকশ্যনৰ আগে আগে, নিৰ্বাচনৰ আগে আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে ন্যায় দিব। এতিয়া ক'ত গ'ল ন্যায়? গতিকে গোটেই ন্যায়িক প্ৰচেষ্টাটো, গোটেই এই তদন্তৰ ভেকু ভাওনাটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে এই কথা স্পষ্ট।